হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। আজি মই বনাবলৈ ওলাইছোঁ আবেলিৰ নাস্তা। এয়া মই চব্জি বনাইছোঁ গাজৰ, বিন, আলু। এয়া মই এবাটি ময়দা লৈছোঁ। ইয়াতে মই বেকিং পাউডাৰ দিছোঁ আধা চামুচ আৰু অলপ নিমখ দিলোঁ। ইয়াতে মই ৰিফাইন তেল দিম এতিয়া, যাতে ক্ৰিস্পি হয়। এতিয়া মই অলপ পানী লৈ এইখিনি বনাম। ময়দাখিনি ভাল ধৰণে মই মাৰি লৈছোঁ এনেকুৱাকৈ। দহ 15 মিনিট থাকিবলৈ দিব। আৰু এয়া মই সৰু সৰু পুৰিৰ দৰে বেলি লৈ এয়া চব্জি দি দিছোঁ ইয়াতে। আৰু এনেকুৱা ধৰণে ল'ব আৰু ভালকৈ চিপকাই দিব। আৰু ডিজাইন দিব পাৰে এনেকুৱা ধৰণে আপোনালোকে। এনেকুৱা হ'লে তাৰমানে খুলি নাযায়। ইয়াত দেখিছেনে ধুনীয়া হৈছে। আৰু এখন বেলি দেখাইছোঁ, এনেকুৱা ধৰণে ল'ব। বহুত টেষ্টি লাগে এনেকুৱাকৈ বনাই খালে। আপোনালোকে ট্ৰাই কৰি চাব। এনেকুৱা ধৰণে বনাই খাব। আবেলি খাব পাৰে, ৰাতিপুৱাও খাব পাৰে নাস্তা কৰি। বহুত সোৱাদ লাগে। চাহৰ লগত খাব পাৰে বা চাটনিৰ লগতো খাব পাৰে। এনেকুৱাকৈ মই ৰিফাইন তেল গৰম কৰি লৈছোঁ। বেছি জুই দিব নালাগে, কম জুইত এনেকৈ ফ্ৰাই কৰিব। মচমচীয়া হ'ব দিব। এনেকুৱা ধৰণে ফ্ৰাই কৰি ল'ব। যদি এয়া আমাৰ নাস্তা হৈ গ'ল, এয়া চাওক কি ধুনীয়া হৈছে। যদি এই ৰেচিপিটো ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব, যদি বেয়া লাগে তেতিয়াহ'লেও এটা কমেণ্ট কৰি জনাব। থেংক ইউ।